হেল্ল' এভৰিৱান, আজি বেলিটোৱে মুখা কৰি আছে। সেইবাবে মই গৰমৰ তাপত সহ্য কৰিব নোৱাৰি পাছফালে থকা বাৰীৰে নেমু জোপা বা নেমু দুটা ছিঙি ল'লোগৈ। আজ খাইগা হাম নেমু কা চৰবত। দেখিছেনে নেমুজোপা লমালমে লাগি আছে দেই। আৰু ভালকৈ মই ধুই লৈ কাটি কৰি নেমু ৰসখিনি গিলাচ এটাত উলিয়াই লওঁ। নেমুকেইটা বিশেষ ডাঙৰ হোৱা নাই আৰু ৰসো বিশেষ হোৱা নাই। সেইবাবে মই দুটা লৈছোঁ, যিহেতু মই খাম। আৰু ৰসখিনি উলিয়াই মই ঠাণ্ডা পানী অলপ মিক্স কৰি লৈছোঁ নেমু পানীখিনিত। লগতে দিম মই আধা চামুচ নিমখ, ভালকৈ মিক্স কৰি লৈছোঁ। আৰু দিম মই চেনি 3 চামুচ, ভালকৈ মিক্স কৰি লৈছোঁ। সোৱাদ অনুসৰি দিব আপোনালোকে। ভালকৈ মিক্স কৰি মই বৰফৰ টুকুৰা কেইটামান নেমু পানীখিনি পেলাই দিছোঁ। ঠাণ্ডা ঠাণ্ডা কুল আৰু বাৰীতে থকা পদুনা আগ 3টামান মই দি দিছোঁ। যিহেতু নেমু পানীখিনি পদুনা আগটা দিলে গোন্ধটো ধুনীয়া হ'ব, সেইবাবে ভালকৈ মিক্স কৰি মই অলপ ষ্টাইলিছকৈ দিম বুলি ভাবি মই নেমু এটা গোল গোলকৈ কাটি চাৰিওকাষে গিলাচত সজাই লৈছোঁ। মোবাইলৰ ভিডিঅ'বিলাকত দেখোঁ নেমু চৰবত বনালে বা বেলেগ কিবা চৰবত বনালে ধুনীয়াকৈ কাটি গিলাচৰ চাৰিওকাষে সজাই লয়। মোৰ কেমেৰাত যিহে গতি, ভালকৈ সজালেও ভাল নুঠে। দেৰি নকৰি মই খাই লওঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় বনাই খাব দেই এবাৰ। বহুত সোৱাদ হয় আৰু গাটো বহুত শীতল কৰি ৰাখে। আমি নেমু এনেও খাব লাগে আৰু এনেকৈ জুচ বনাই খাব লাগে। ঠাণ্ডা দিনত নহয় আকৌ দেই, গৰম দিনতহে ৰাইজ পায়।